নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোতে প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম আৰক্ষী কামাণ্ডো বেটেলিয়নত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে বা আহিম বুলি ভাবি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে অসম আৰক্ষীৰ যিটো কামাণ্ডো বেটেলিয়ন, আপোনালোকৰ কনিষ্টবল হওক নাইবা যিটো ছাব ইন্সপেক্টৰ মানে ABSI বাবে হাইটটো কিমান হ'ব লাগে। এতিয়া যিসকল জেনেৰেল মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগিব 167 চেণ্টিমিটাৰ, তাৰপিছত ফিমেলৰ হ'ব লাগিব 162 চেণ্টিমিটাৰ। তাৰপৰা যিসকল OBC MOBC SC মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট হ'ব লাগে 162 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 157 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST আৰু গোৰ্খা কেণ্ডিডেট আছে মেলৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হাইট হ'ব লাগে 152.4 চেণ্টিমিটাৰ। তাৰপিছত যিটো চেষ্ট, সেই চেষ্টটো যিসকল জেনেৰেল OBC MOBC SC আৰু ST মেল কেণ্ডিডেট আছে তেওঁলোকৰ নৰ্মেল 85 চেণ্টিমিটাৰ হয়, নৰ্মেলি 85 লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। তাৰপিছত ST এইচৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ নৰ্মেল 80 চেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। এতিয়া হাইটটো মই আপোনালোকক আকৌ কৈ দিছোঁ, যিসকল জেনেৰেল মেল কেণ্ডিডেট আছে তেওঁলোকৰ হাইট 167 চেণ্টিমিটাৰ। জেনেৰেলৰ মেলৰ হাইটটো বহুত হ'ব লাগে আৰু ঠিক সেই একেদৰে ফিমেলৰ হাইট বহুত লাগে 162 চেণ্টিমিটাৰ। অসম আৰক্ষী AB UB ক্ষেত্ৰতহে হাইট বিচাৰে জেনেৰেল মেল বা OBC MOBC 162.5 চেণ্টিমিটাৰ, কিন্তু এতিয়া ছোৱালীৰ ক্ষেত্ৰতে 162 চেণ্টিমিটাৰ হাইট বিচাৰে। হাইটটো বহুত বেছি, যিসকল জেনেৰেল মেল হওক নাইবা ফিমেল হওক তেওঁলোকৰ হাইটটো বহুত বেছি লাগিব 167 মেলৰ আৰু ফিমেলৰ 162 চেণ্টিমিটাৰ। তাৰপিছত OBC MOBC SC মেলৰ লাগিব 162 আৰু ফিমেলৰ লাগিব 157 চেণ্টিমিটাৰ। এতিয়া যিসকল OBC MOBC SC মেল আছে তেওঁলোকৰ হাইটটো অসম আৰক্ষী AB UBতকৈ অকণমান কম লাগে, কাৰণ AB UB লাগে 162.5 চেণ্টিমিটাৰ, কিন্তু ইয়াত অকল 162 হ'লে হৈ যাব। কিন্তু ফিমেলৰ বেছি হ'ব লাগে, ফিমেলৰ হাইট হ'ব লাগে 154 চেণ্টিমিটাৰ, কিন্তু ইয়াত হৈছে 157 চেণ্টিমিটাৰ। মানে অসম আৰক্ষী AB UBতকৈ কামাণ্ডো যিটো SI হওক নাইবা কনিষ্টবল হওক তাত ফিমেলৰ হাইটটো বেছি হ'ব লাগে। তাৰপিছত ST আৰু গোৰ্খাৰ ক্ষেত্ৰত মেলৰ হ'ব লাগে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ হ'ব লাগে 152.4 চেণ্টিমিটাৰ। আপোনাৰ STৰ ক্ষেত্ৰত ST ইনে ফিমেলৰ 150 হ'ব লাগে অসম আৰক্ষী AB UBত, কিন্তু ইয়াত 152.4 চেণ্টিমিটাৰ আছে। এতিয়া মেইনকৈ হাইটটো বেছি হ'ব লাগিব যিসকল জেনেৰেল মেল আৰু ফিমেল আছে তেওঁলোকৰ হাইটটো বহুত বেছি লাগে। আকৌ কৈছোঁ, মেলৰ 167 আৰু ফিমেলৰ 162 চেণ্টিমিটাৰ। এই আপোনালোকৰ যিটো হাইটৰ কথা ক'লোঁ আৰু চেষ্টৰ কথা ক'লোঁ, এইটো অসম আৰক্ষীৰ যিটো ABSI আৰু অসম আৰক্ষীৰ যিটো কামাণ্ডো মানে কনিষ্টবল, সেই কনিষ্টবলৰ বাবে হাইটটো ছেইম হয়। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষী কামাণ্ডোত আহিম বুলি ভাবি আছে তেওঁলোকে হাইটটো আগতীয়াকৈ চেক কৰক, কিয়নো হাইটটো যদি আপোনালোকৰ অকণমান কম হৈ আছে তেতিয়াহ'লে হাইট ইনক্ৰিজৰ বাবে এক্সাৰচাইজ কৰক। আৰু লগতে আপোনালোকৰ মেল কেণ্ডিডেটৰ ক্ষেত্ৰত এটা মেইন পইণ্ট সেই হৈছে চেষ্টৰ ক্ষেত্ৰত। যদি আপোনালোকে বেছিকৈ ৰানিং কৰে তেতিয়া আপোনালোকৰ চেষ্টটো কমি যায়, গতিকে আপোনালোকে চেষ্টৰ কথাটো মনত ৰাখিব। চেষ্টটো নৰ্মেল 85 হ'ব লাগে, নৰ্মেল 85 হ'ব লাগিব। গতিকে আপোনালোকে চেষ্টৰ বাবে যিখিনি এক্সাৰচাইজ সেইখিনি লগতে ভালদৰে কৰি থাকিব। ধন্যবাদ।